Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত এফপিএছচিৰ ফালৰ পৰা এডভাৰটাইজ হোৱা ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স যিটো পোষ্ট ওলাইছিল সেই পোষ্টৰ কাৰণে যিটো ৰিটেন এক্সাম হ'ব সেই এক্সামৰ ডিটেইলছটো শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে ভিডিঅ'টো ভালকৈ চাব আৰু শ্বেয়াৰ কৰি দিব। তো এপিএছচি আন্ডাৰত ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পোষ্টৰ এডভাৰটাইজ হৈছিল আৰু এই পোষ্টটো আছে আমাৰ ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আন্ডাৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। আমাৰ অসম চৰকাৰৰ যিটো ৰূপান্তৰ আৰু উন্নয়ন যিটো ডিপাৰ্টমেণ্ট আছে আগতে প্লেনিং ডিপাৰ্টমেণ্ট আছিল, তো সেই ডিপাৰ্টমেণ্টৰ আন্ডাৰত এই ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পোষ্টটো এডভাৰটাইজ হৈছিল আৰু এই পোষ্টটোৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে ৰিটেন টেষ্ট দিব লাগিব। ইয়াতে ৰিটেন টেষ্টটো দুটা ডেটত হ'ব আৰু ইয়াৰে এটা ৰিটেন টেষ্ট হ'ব কনভেনশ্যনেল আৰু এটা হ'ব OMR বেছড আৰু ফাৰ্ষ্ট ডেটটো আছে 6/9/2025 অহা 6 ছেপ্টেম্বৰত হ'ব ছেটাৰডে। টাইম আছে 10 AM to 12 noon আৰু 1:30 PM to 3:30 PM আৰু এই 6 তাৰিখৰ এক্সামটো হ'ব কনভেনশ্যনেল। প্ৰথমতে হ'ব ইংলিছ পেপাৰ 1, এইটো কনভেনশ্যনেল হ'ব আৰু সেকেন্ড শিফটত যেটো আছে জেনাৰেল নলেজ পেপাৰটো এখন অবজেক্টিভ টাইপ হ'ব OMR বেছড। তাৰ পিছত 7 তাৰিখে এটা পৰীক্ষা হ'ব 9টাৰ পৰা 12টালৈকে আৰু 7 তাৰিখৰ পৰীক্ষাটো হ'ব অপচনেল সাবজেক্ট পেপাৰ 3 কনভেনশ্যনেল হ'ব। যোনে যি অপচনেল সাবজেক্ট দিছিলে গতিকে যিসকলে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে নিজৰ নামটো এলিজিবল কেণ্ডিডেট লিষ্টত আছে না সেইটো চাব পাৰিব। 21 আগষ্টত 21 আগষ্টত চাব পাৰিব আৰু 21 আগষ্টত যদি আপোনালোকৰ নামটো আছে তেতিয়াহ'লে 1 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি পেলাই পৰীক্ষাটো দিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এতিয়াৰ পৰা এই নোটিছখন পোৱাৰ পিছত যদি আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা আছে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব, কাৰণ মাজত এই 10-15 দিন সময় আছে, যিকেইদিন সময় আছে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰিব। তাৰপিছত ইয়াৰ কাৰণে চিলেবাছটো এপিএছচি ৱেবছাইটত পাই যাব। মই দেখুৱাই আছোঁ আপোনালোকে কি চিলেবাছ আছে। তো এইটো হৈছে চিলেবাছ। প্ৰথমতে পেপাৰ 1 ইংলিছৰ চিলেবাছটো আছে আৰু ইংলিছত আহিব এছে, ষ্টেণ্ডাৰ্ডটো হৈছে বেচেলৰ ডিগ্ৰী, কম্প্ৰেহেনশ্যন, প্ৰেচাইজ, ড্ৰাফটিং। এই 4টা টপিকৰ ওপৰত আহিব বেচেলৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন। তাৰপিছত জেনেৰেল নলেজত থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ৰিজনিং এবিলিটি থাকিব, মেথমেটিক্স থাকিব, ষ্টেটিষ্টিক্স থাকিব। তাৰপিছত আৰু ষ্টেণ্ডাৰ্ডটো হ'ব বেচেলৰ ডিগ্ৰী আৰু অপচনেল ছাবজেক্টত থাকিব ইকনমিক্স, ষ্টেটিষ্টিক্স, মেথমেটিক্স। এই 3টা ছাবজেক্টৰ ভিতৰত যাৰ যিটো অপচনেল তাৰ কুৱেশ্যন আহিব আৰু অপচনেল ছাবজেক্টটোৰো কনভেনশ্যনেল হ'ব আৰু ষ্টেণ্ডাৰ্ডটো হ'ব বেচেলৰ ডিগ্ৰী লেভেলৰ। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এপিএছচি ৱেবছাইটৰ পৰা এই চিলেবাছখন ডাউনলোড কৰি পেলাই সেইমতে প্ৰিপাৰেশ্যন চলাব। তাৰপিছত অহা 21 তাৰিখে নিজৰ নামটো কেণ্ডিডেট লিষ্টত আছে নাই চাব আৰু চাই পেলাই 1 ছেপ্টেম্বৰৰ পৰা এডমিট ডাউনলোড কৰি পৰীক্ষাটোৰ কাৰণে সাজু হ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিছখন শ্বেয়াৰ কৰিলোঁ। পুনৰ এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম আৰু এই পৰীক্ষাটোৰ কাৰণে বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ভিডিঅ' মই দিছিলোঁ আৰু আপোনালোকক মই লিংকটো দি দিম, তাতে আপোনালোকে ক্লিক কৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ কিছু লেটেষ্ট আপডেট পাব পাৰিব। তো আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।